হাঁহিব নে কান্দিব, মানে লাজ পাম নে লাজ লাগিব নে লাজ দিম, একো ধৰিবই পৰা নাই। বদৰুদ্দিন আজমলে কৈছে তেওঁৰ বোলে এতিয়াও জোৰ আছে। জোৰ মানে চাগে শক্তি বুজাইছে, জোৰ মানে তেওঁ ষ্টেমিনা বুজাইছে। আৰু তেওঁ সেই ৰকিবুল হুছেইনক উত্তৰ দিবলৈ গৈ পেলাই কৈছে তেওঁ এতিয়াও জোৰ আছে। আৰু জোৰ থকাটো প্ৰমাণ কৰিবলৈ তেওঁ কি এক্সাম্পল দিছে যে তেওঁ আৰু এগৰাকী ছোৱালী বা আৰু এগৰাকী মহিলা বিয়া পাতিব পাৰে, সিমান জোৰ তেওঁ তাত আছে। আৰে মৌলানা ভাই, দাড়ি টুপিৱালা, ধৰ্মৰ প্ৰতীক, মানে আপোনালোকৰ জোৰটো মানে এই যৌনতাৰ মাজতেই সীমাবদ্ধ হৈছে। উপায়ো নাই, কি কৰিব, স্বভাৱৰ দ্বাৰা পৰিচালিত আপোনালোকৰ স্বভাৱ, আপোনালোকৰ আচৰণ, আপোনালোকৰ ধৰ্মপুথিয়ে তাকেইতো শিকাইছে, তাকেই আচৰণ কৰিব। সেইকাৰণে মই ক'লে মোক বেয়া পাব নহয়। এই বুঢ়া বয়সত যে অসমীয়াত এষাৰ কথা আছে, বোলে চোৰে নেৰে চোৰ প্ৰবৃত্তি, কুকুৰে নেৰে চাই, সেই প্ৰবৃত্তি মৰিলে লগতো যায়। গতিকে আপোনালোকৰ কথাবোৰ এনেকুৱা যে মাদ্ৰাছা চাপ মৰা যিবোৰ শৰীৰৰ অংগটো কটা, সেইকাৰণে আপোনালোকৰ চাগে চেঞ্চিটিভিটিটো বেছি নহয়। এই দাঁতৰ চেঞ্চিটিভিটি হয় যে পানী লগাবলৈ দিগদাৰ নহয়, কিবা ঠাণ্ডা খাবলৈ দিগদাৰ, গৰম খাবলৈ দিগদাৰ নহয়। সেইকাৰণে কয়, এডভাৰটাইজো দিয়ে কিবা বিশেষ ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। আপোনালোকে চাগে তেনেকুৱা টুথপেষ্ট, অন্ততঃ তলৰ চেঞ্চিটিভিটিটো আপোনালোকৰ স্পেচিয়েলি বদৰুদ্দিন আজমলৰ দৰে এই মৰা বয়সতো জোৰ বিচাৰি ফুৰা নহয়, সেই চেঞ্চিটিভিটি কমাবলৈ চাগে তেনেকুৱা কিবা আমি প্ৰস্তুত কৰিব লাগিব। নহ'লে আপোনালোকতো একোটা সন্তান জন্ম দিয়া মেচিনেই, সি পুৰুষেই হওক সি মহিলাই হওক। আপোনালোকৰতো সেই আসমানী কিতাপখনতো তাকেই লিখা আছে, বহু কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত লিখিছিলোঁ। আমি কি ক'ম, সত্যৰঞ্জন বৰাই কি ক'ব? আপোনালোকেতো নিজেই প্ৰমাণ কৰি আছে যে আপোনালোকৰ একমাত্ৰ চিন্তা সেই জন্নতত গৈ ৭২গৰাকী বেশ্যাৰ লগত সম্পৰ্ক, তাত গৈ তাৰে আকৌ ৭২গৰাকীৰ ভিতৰত ৪০টা নে কিমানটা আছে কোমলীয়া শিশু, তাৰমানে সমকামীও আপোনালোক। ফুল কোমলীয়া শিশু মানে ১৬ বছৰ তলৰ শিশু, তাতো আপোনালোকৰ সেই যৌন চৰিতাৰ্থ, তাৰ বাহিৰেনো আছে কি নহয়। গতিকে আপোনালোকৰ জোৰটো তাত, জোৰটো যৌনতাত, আপোনালোকৰ অশ্লীলতাত। আপোনালোকৰ এই যে কৈছোঁ নহয়, সন্তান গাহৰিও চাগে ইমান জন্ম নিদিয়ে জানেনে। মই হিচাপ কৰিম কোনোবা দিনা। এদিন এটা ভিডিঅ' দেখা পাই আছিলোঁ, গাহৰি এটাই জন্ম দি আছে। মই হিচাপ কৰি আছিলোঁ দেই, দি আছে ভিডিঅ' এটা দেখুৱাই আছে, গাহৰি এটা ২১টামান হৈছে গাহৰি পোৱালি, বোধহয় ২১টা নে কিমান, ১৬টামান হৈছে, যি নহওক ২১টা ১৬টা যিয়ে নহওক, তাতকৈও চাগে আপোনালোকৰ বেছি হ'ব। আৰু বা ক'ত কি একাউণ্ট খুলি থৈছে ঠিকটো নাই, হয়নে নাই। সেইকাৰণে আপোনালোকৰ জোৰ আছে। পাতকচোন চাওঁ, আজমল ডাঙৰীয়া আপুনি আৰু এখন বিয়া পাতক, আপোনাৰ জোৰটো আমি চাওঁ, আমি চাব খুজিছোঁ আপোনাৰ জোৰ কিমান আছে নহয়। আমিও চাব খুজিছোঁ আৰু কিমান আপোনাৰ কেপাচিটি আছে, আপোনাৰ কিমান প্ৰডাক্টিভিটি আছে আমিও চাব খুজিছোঁ। কিমান প্ৰডাকশ্যন কৰিব পাৰে, আপোনাৰ ব্ৰেণ্ডেড ভেলু কিমান নহয়, কিমান মানে কোৱান্টিটি কিমান হ'ব পাৰে, আমিও চাবলৈ আগ্ৰহী। দিয়কচোন, আপুনি যেতিয়া কৈছে আপোনাৰ জোৰ আছে, আমি সেই জোৰ চাব খোজোঁ। আপুনি বিচাৰি পাবই, আছেই নহয়, কমি মাদ্ৰাছাততো আছেই। কি হয় আপোনালোকে জানেই, আপুনি যিহেতু মৌলবী, গতিকে কমি মাদ্ৰাছালৈ গ'লেই হ'ল, আপোনালোকে তাতে বিচাৰিয়ে পাব সকলো বিভিন্ন ধৰণৰ কথা। পেপাৰে পত্ৰটো লিখিয়ে আছে, বিভিন্নজনে আমাক খবৰ বাতৰি দিয়ে আছে, কমি মাদ্ৰাছাবোৰত কি ধৰণৰ কৰ্মকাণ্ড চলি আছে। গুগলত মাৰিলেও পাব, ইণ্টাৰনেটত মাৰিলেও পাব, সামাজিক মাধ্যমতে পাব। চ' বদৰুদ্দিন আজমল তেনেকুৱাই চৰিত্ৰ। আৰু এই যে মৌলানা মুফতিসকল যে আচলতেই যে তেওঁলোকৰ আচল মন মগজুত খাওঁতে শুওঁতে উঠোঁতে বহোঁতে নহয়, প্ৰতিটো মুহূৰ্তত যে তেওঁলোকৰ কেৱল চিন্তা যৌনতা, সেই কথাটো বদৰুদ্দিন আজমলৰ এই কথাটোৱে প্ৰমাণ কৰিলে। কিন্তু এইখিনিতে কৈছোঁ, অসমত ইমান অশ্লীল আৰু ইমান নিকৃষ্ট ৰাজনৈতিক বাতাবৰণ কেতিয়াবা হ'ব বুলি ভবা নাছিলোঁ। তাৰপিছতো আজি এজন অশ্লীল ৰাজনৈতিক নেতা একেবাৰে আমাৰ নেতা নহয়, আফটাৰ অল সাংসদ অসমৰ পৰা গৈছে, ক'ৰবাত অসমক ৰিপ্ৰেজেণ্ট কৰি গৈছে। আৰু মোৰ ক'ৰবাত তাতোতকৈ বেছি দুৰ্ভাগ্য, জন্মও হ'বলা মোৰ জিলাখনতেই এতিয়া। গতিকে কিমান দুৰ্ভগীয়া আচলতে আমিবোৰ, তেনেকুৱা এজন মানুহক এতিয়া
অসমৰ ভাৰতবৰ্ষৰ সাংসদ ভাৰতবৰ্ষৰ নীতি নিৰ্ধাৰণত বহি অশ্লীলতাৰ ধ্বজা বাহক, অশ্লীলতাৰ বটবৃক্ষ একোডাল, স্বয়ং তেওঁলোক অশ্লীল যৌনতাৰে পৰিপূৰ্ণ একোটা যেন তেওঁলোকেই যেন তাৰ নিদৰ্শন। তো তাৰপিছত সেইবোৰ মানুহৰ কথা আমি পাতিব লগা হৈছে। সমাজখন ইমান নষ্ট হৈছে, কি কৰিব। যোগ্য সমাজ থাকিলে অন্ততঃ এই ধৰণৰ মানুহবোৰ নিৰ্বাচিতই নহ'লেহেঁতেন। কিন্তু তাৰপিছতো নাজানো এই সমাজখন ক'লৈ গ'ল। হয়তো পেট পালেং পৰিয়ালৰ মাজত সীমাবদ্ধ এই সমাজখনে, ইয়াতকৈ উদ্ধতাৰ একো চিন্তা কৰিব নোৱাৰে। আৰু তাৰেই প্ৰমাণ বদৰুদ্দিন আজমল। এই সমাজখন যে ৰুগ্ন, এই সমাজখন যে কেৱল যৌনতাৰে পৰিপূৰ্ণ, বদৰুদ্দিন আজমলৰ দৰে এজন জনপ্ৰতিনিধি তাৰেই প্ৰমাণ। ৰুগ্ন সমাজৰ ৰোগীয়া মানসিকতাৰ এটা চূড়ান্ত নিদৰ্শন বদৰুদ্দিন আজমলৰ এই আচৰণ, এই কথা বতৰা। সভ্য সমাজৰ অসভ্য ব্যক্তি বদৰুদ্দিন আজমল। আপুনি জোৰ দেখুৱাওক, আপোনাৰ জোৰ চাবলৈ আমি ৰৈ আছোঁ। আপোনাক আমি কৈছোঁ, আমি ৰৈ আছোঁ। আপুনি কৈছে আপোনাৰ জোৰ আছে, আমি আপোনাৰ জোৰ চাম। আৰু যদি আপুনি আপোনাৰ জোৰ এষ্টাব্লিছ কৰিব নোৱাৰে, তেতিয়াহ'লে মই কি ক'ম, কুকুৰ পুহিম মই তেতিয়া কুকুৰ পুহিম, যাতে ৰাস্তাই পদূলিয়ে মাতি মই বিস্কুট টুকুৰা দলিয়াই দিব পাৰোঁ। যদিহে আপুনি জোৰ দেখুৱাই দিব নোৱাৰে, মই কুকুৰ পুহিম তেতিয়া। নহয়, নামটো কি দিম কুকুৰৰ আপুনি জানে দেই। গতিকে আপুনি জোৰ দেখুৱাব লাগিব, কাৰণ আপুনিয়ে কৈছে, আমি কোৱা নাছিলোঁ। হ'বনে? ৰৈছোঁ। অন্ততঃ কিমান দিন, 3 মাহ লাগিবনে 4 মাহ লাগিব, 6 মাহ 7 মাহ? আপোনালোকৰ এডভান্সো হৈ যাব পাৰে নহয়। 9 মাহ বাদ দিলোঁ, 7 মাহ ৰ'লোঁ। 7 মাহৰ পিছত আমি আপোনাৰ কিমান জোৰ আছে আমি খবৰ ল'বলৈ বাট চাম।